মেখেলা চাদৰ মানুহটোৱে আনি দিছে। অ মা, দাদাৰ ছোৱালীজনী যে বিয়া হ'ল, মই যাম বুলি কৈছো নাই, গৰমত পিন্ধিবলৈ কাপোৰ নাই নহয়, এইযোৰ ধৰা। অ বোৱাৰী, এই ল'ৰাকেইটা কাপোৰখিনি কেতিয়া জাপিবি অ? জাপচোন জাপ, কেনেকে থৈ দিছ বিচনাতে। ৰ'ব মা, জাপিম অ। ইমান কাম ওলাইছে, ইয়াত চাহ জলপান খোৱা ডাইনিংখন চাফা কৰি লওঁ, তাৰপিছতে সেইখিনি জাপিব লাগিব। ইমান ৰ'দটো চোকা, গোটেই কাপোৰখিনি গৰম হৈ আছে, অকণমান গৰমটো ওলাই লওক, তাৰপিছতে জাপি থ'ম। অ বোৱাৰী, এই ৰাতি শুব পাৰিছ নাইও? মই যে একেবাৰে শুব পৰা নাই দেই, ইমান গৰম পৰিছে। অ মা, গৰম অকল আপুনিয়ে নহয়, ময়ো বহুত গৰম পাইছোঁ। তাতে কিবা গৰমটো গা পা ওলাই নোযোৱা নিচিনাই লাগেচোন। ৰাতি সেয়া ভাত পানী বনোৱা পালটো মোৰ, ৰাতিপুৱা ভাত পানী বনোৱা পালটো মোৰ মানে কাম কৰি কৰি কিবা লাগি গৈছেগৈ অ মা। তাৰ মাজতে দিনটো চাহ জলপান সেইবোৰতো আছেই। কাম কৰি কৰি একেবাৰে কিবা লাগি গৈছেগৈ। গৰমনো মোৰ নুঠিবনে? কৰ তই যে অকল ঘৰৰ কামখিনিহে কৰি আছ, তাই যে এতিয়া চাকৰি কৰি দুইটা পৰিয়াল এতিয়া যে ভালকে চলি আছ, তাতেই মই সুখী হওঁ। মই থাকিলেও নেথাকিলেও তহঁতি দুইটা পৰিয়াল একেবাৰে মিলা প্ৰীতিৰে থাকিবি দেই। সেইটো অৱশ্যে হয় বাৰু মা। তাই এতিয়া চাকৰি কৰিছে কাৰণেহে, তাই যে আকৌ নিজলৈ পইচাখিনি নথৈ আমাকো দিয়ে চলিবলৈ, বা ঘৰৰ দাইল আলু নিমখ সেইখিনিকে আনি থাকে। এতিয়া আমাৰ মানুহটোৱেচোন একো খৰচেই কৰিব নালাগে, সেইবোৰো মই ভাবোঁ। কিন্তু সদায় ঘৰৰ কাম কৰি কৰি আমনি লাগে নহয়। তইনো ভালকে পঢ়া শুনা নকৰিলি কেলে? আজিৰ দিনত পঢ়া শুনা কৰা মানুহ এনেকে বহি নাথাকে নহয়, তইও কিবা এটা কৰিব পাৰিলি হয়। সেইটো অৱশ্যে হয়। আগতে মাহঁতে ইমান কয় পঢ় বুলি, স্কুলতো ছাৰ বাইদেউহঁতে ইমান কয় পঢ়া শুনা কৰিবা, পঢ়া শুনা কৰিলেহে জীৱনত উন্নতি কৰিব পাৰিবা, নিজৰ ভৰিত নিজে থিয় দিব পাৰিবা, সেইবোৰ সকলোৱে কৈছিলে। তেতিয়া আকৌ সেইবোৰ বুজি নাপাওঁ নহয় মা। যিয়ে সেই পঢ়া শুনাৰ কথা কৈ থাকে, পঢ় বুলি কৈ থাকে, সেইবোৰ মানুহক তেতিয়া দেখিবলৈহে মন যোৱা নাছিলে। কিন্তু তেওঁলোকে সঁচাকৈ নিস্বাৰ্থভাৱে আমাৰ ভালৰ কথাহে কৈছিলে। আমাৰ লগৰ বহুতে চাকৰি বাকৰি পালে, ব্যৱসায় বাণিজ্য কৰিলে, চব প্ৰতিষ্ঠিত হ'ল। মইহে আৰু পঢ়া শুনা কৰিবলৈ মন নাযায় আৰু, তাৰপিছতচোন এতিয়া বিয়াই দি দিলে ঘৰৰ পৰা। হ'ব আৰু, হ'লেও মনত কেতিয়াবা দুখ লাগে। এনেকুৱা লাগে নহয় মা, আকৌ যেন সময়টো যদি ঘূৰাই পালোহেঁতেন, আকৌ যদি পঢ়ি থকা দিনবোৰলৈ যাব পাৰিলোহেঁতেন, তেতিয়া মই ভালকৈ পঢ়িলোহেঁতেন। অ' মা, মই নহ'লে আকৌ পঢ়ি চাওঁ নি 8-9 মানৰ পৰা? কি যে নাভূত নাচো কথাবোৰ ক'বলৈ আহিছ। তই বাৰু এতিয়া 9-10 বাৰু পঢ়িবলৈ দিন আছেনে বাৰু? হ'ব থ। এই ল'ৰা ছোৱালীকেইটাকে ভালকে পঢ়া শুনা মানুহ এজন কৰ, চাকৰি নহ'লেও ভালকে ব্যৱসায় কৰি এজন নিজকে প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে গঢ়ি তুলিব পাৰিব, গম পাইছ? অ' মা, হেৰি নহয়। কি কচোন? অ' মা, হেৰি নহয়, চাওক আপুনি এতিয়া ইমানো বুঢ়ী হোৱা নাই নহয়। আপুনি যে কেতিয়াবা কৈ থাকে মই মৰিলেও তহঁতি মিলিজুলি থাকিবি এনেকৈ বুলি, সেইবোৰ কথা নক'ব আকৌ। আপুনি এতিয়া মৰিলেই নহ'ব নহয়। হেৰি নহয়, আপুনি তাইক ক'ব না, পূজাক ক'বচোন, তাই যাতে আমাৰ ল'ৰা ছোৱালীকেইটা পঢ়োৱাৰ নামতো টকা পইচা এটা কেতিয়াবা দিয়েও, হয়নে মা? কাৰণ আমাৰ মানুহটোৰোচোন চাকৰি নাই, মোৰো চাকৰি বাকৰি নাই, ঘৰখনকে ধুনীয়াকৈ ধৰি আছোঁ। এতিয়া তাইচোন যাবৰ সময়তো মই টিফিন চিফিন বনাই দিওঁ, হয়নে? এতিয়া ভাইটিৰ কথা কৈছোঁ, সিও চাকৰিলৈ যাব সময়ত টিফিন চিফিন বনাই দিওঁ। যদি মোৰ ল'ৰা ছোৱালীকেইটাকে মানুহ কৰিবলৈ পইচা পাতি কিবা দিয়ে আৰু কৈ থাকিব দিয়ে আপুনি। আয়ো, সেইটো পূজাক একো ক'ব নালাগে। তাই নিজৰ ল'ৰাটোৰ নামতো ডাকঘৰত পইচা ডিপজিট কৰিছে, আৰু তোৰ ল'ৰা ছোৱালীকেইটাৰ নামতো পইচা ডিপজিট কৰিছে। তাই সেইবোৰ কথা একো ক'ব নালাগে। সঁচানে? আপুনি কেনেকৈ গম পালে? আয়ো, পূজাই শাহু হ'ল কি হ'ল, চব কথাই কয় নিজৰ মাকৰ দৰে। তইহে মোক খুলি কথা নকওঁ। মই আপোনাক কি কথা খুলি নকওঁ? মই আপোনাক চব কথা কওঁচোন। আনকি মই আপোনাকচোন আজিৰ দিনটো কেনে গ'ল, কি নগ'ল, ক'ত গৈছিলোঁ, কি কৰিছিলোঁ, চব কথাই কৈ দিলোঁ। আনকি মনে মনে বিস্কুটটা বেছিকৈ চুৰ কৰি খালেওচোন আপোনাক মই কৈ দিওঁ। হ'ব দে, কামত ধৰকে যা। এতিয়া বেছিকৈ কথা লেচা পাতি থাকিলে দেৰি হ'ব। সোনকালে সিজাই পকাই আজৰি হ, খাই বৈ শুব লাগে। তই লা, মই অকণমান আগফালৰ পৰা আহোঁগৈ। একদম ক'ত থাকোঁ ক'ত নাথাকোঁ লাগিছে আৰু দেই গৰমত। মই আগফালৰ পৰা আহিছোঁ দেই। যাওক। মায়ে যেনিবা মই গম পাওঁ নহয়, অকণমান হ'লেও তাইকে বেছি ভাল পায়। ভাল পাবই আকৌ, দেখিবলৈও ধুনীয়া বোৱাৰীয়েক পাইছে, পঢ়া শুনা, ভাল ঘৰৰ, চাকৰি কৰা। আজিকালি আৰু চাকৰি কৰা ছোৱালী এজনী পালে কিমান ভাল পায়। আমিবোৰহে কিবা মতাটোৰ ওপৰত বোজা নিচিনা হৈ পৰিছোঁ। চানা এটা খাবলৈ, বিস্কুট এটা খাবলৈ, নেইল পলিচ এটা ল'বলৈও মানুহটো পইচা খুজিলেহে হয়। হ'ব আৰু কামতে ধৰোঁ, তাইক বেয়া পাই লাভ নাই নহয়। গৰমত ইমান কাপোৰ ধুব লাগে।
এই আমাৰ মতা মানুহটো কম নহয় নহয়, এদিনো নিজৰ কাপোৰকেইটা জাপি জাপি ধুনীয়াকৈ থ'বগৈ নোৱাৰে। মই কাপোৰ ধুবও লাগিব, আকৌ কাপোৰ ধুনীয়াকৈ জাপিও থ'ব লাগিব। ৰাম ৰাম ৰাম, ইমান গৰম পৰিছে ঐ। ফেনৰ হাৱায়ো কামত দিয়া নাই, গোটেই ঘামি জামি চেচ আৰু। সেই নহয় এচিটো নাগে নেকি? দিবা নেকি পইচা? বোলা 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 আনোগে বোলা। মই পইচা দিবলৈ নাই দে, তোমাৰ নিজৰ পইচা নাগে আকৌ। মোৰ ভাগৰ পইচা ঘৰৰ বাকীখিনি কাম কৰোৱেচোন। এচিটো তোমাৰ পইচা নাগে যোৱা। মোৰ একো নাই নহয়, মোৰ কাৰণে এইটো কম লাইট কেছ। ফেন লগাম, 3 স্পীডত লগাই দিম, পেট পেলাম, শুই দিম, খেলা খতম। তুমিহে আকৌ ৰাতিলৈ ব্যৱহাৰ কৰি থাকা, এই ইমান গৰম, ফেনো লাগি থাকিব, বিচনীও মাৰি থাকিবা, এতিয়া আকৌ এচি নালাগে আকৌ। বোলা বোলা আনোগে বোলা। ঐ মোৰ পাৰ্চটোতে পইচা আছে, কি কাৰ্ডটো আছে, কাৰ্ডটো লৈ যোৱা। বেছি পইচা নিনিবা আকৌ দেই, 20,000 দিছো। হ'ব দিয়া, তুমি কমাই দিবা, মই খৰচ কৰিম দিয়া। ক'ত আছে? পাছ কৰো। এই তাত হৰা তুমি কামকে কৰি আছা যে অকলে অকলে? এই বাইদেউ নাই অহা নি অফিচৰ পৰা? অকলে অকলে কৰি নাথাকিবা আকৌ, তেওঁকো অলপ কাম কৰিবলৈ দিবা। অকলে অকলে কেনেকে কামকে কৰি সোমাই আছে। হ'ব, আপুনি তাইক বাইদেউ বুলি ঠাট্টা নকৰিব, গম পাইছে নাই? আপুনি মাইকী মানুহৰ কথাত মাত নেমাতিবচোন। তাই ইমান গৰমত ভাগৰে জোগৰে অফিচৰ পৰা আহিছে, ইমান খা খৰচবোৰ তাই দি থাকে, আকৌ তাইক কেলৈ ঠাট্টা কৰি থাকিব লাগে বাৰু? মই কৰিছোঁ, মই চাকৰি কৰা নাই নহয়, মই ঘৰৰ কামবোৰ কৰিছোঁ, ঘৰ ধুনীয়াকৈ চম্ভালি আছোঁ। আমাৰ মানুহটো অকণমান বেছি আৰু। এই তোমালে কিবা এটা মন লৈ যিহেতু চোৱাচোন চোৱা, সেই ককাইৰ ছোৱালী বিয়া হ'ল, পিন্ধি যাবলৈ একো নাই বুলি সেই ঠেং পাতি আছিলা। এইটো চোৱা লৈ আহিছোঁ মই তোমালে। কি আনিলেনো? কাপোৰ? বা মই আপোনাক সেইকাৰণে ভাল পাওঁ। কিছুমান কথাত খং উঠিলেও কিবা কিবি বস্তু আনি দিব নোৱাৰিলেও আপুনি যে শুনিলে মোলৈ পটককৈ কিবা এটা লৈ আহে, সেইকাৰণে ভাল লাগিছে। এইযোৰচোন ৰেডি টু ৱেৰ, চিলনি খৰচটো বাচি গ'ল ন? হ'ব, ব্লাউজটো কিবা এটা মিলাই পিন্ধি ল'ম আৰু। ইমান গৰমত এইযোৰ পিন্ধিলে ভাল লাগিব। কালাৰটো মোক ভাল লাগিব জানো? গোটেইজনী ভাটৌজনী লিখিয়ে লাগিছে। কিয় ঠাট্টা কৰি থাকে ভাটৌ ভাটৌ বুলি পায়? মই ভাটৌ বুলি ক'লে বৰ বেয়া পাওঁ। ইমান ধুনীয়া কালাৰটো, মোক ভাল লাগিছে নাই সেইটো কওক? সেই মোৰ পচন্দ আৰু বেয়া নি? মোৰ পচন্দত সন্দেহ নকৰিবা। এতিয়া সেই তোমালোকে চোৱাচোন, সেই গাঁৱৰ এজনীও তোমাৰ লিখা নাই, গম পাইছা নাই তুমি? মই এতিয়া পূজাকে মাকে দেখাই থৈ আহোঁগৈ, তেওঁলোকে এনেও বেয়া নাপায়, গম পাবই দাদাৰ ছোৱালীজনী বিয়া পিন্ধিবলৈ আনিছোঁ বুলি, হয়নে? দেখাই থৈ আহোঁগৈ দেই। আইঐ কেনেকুৱা ঘৰ দুৱাৰত আছিলোঁ ঐ, একেবাৰে ভগা জুপুৰি দিন কটাইছিলোঁ। চাচোন বাৰু আজি এনেকুৱা ধুনীয়া ঘৰ হ'ল, ল'ৰাটোও চাকৰি পালে, এই বোৱাৰীজনীও চাকৰি পালে। সেইটো কাৰণেতো এতিয়া একদম ৰাজৰাণীৰ দৰে খাব পাৰিছোঁ, থাকিব পাৰিছোঁ। এই ডাঙৰটো চাকৰি নহ'ল যি নহ'ল আৰু দেই, একেবাৰে চাকৰি নহ'লেই আৰু তাৰ। কি হ'লো? কথা এটা আছিলে নহয়। তহঁতৰ ইজনীও কথা থাকে ক'বলৈ, এজনীও কথা থাকে ক'বলৈ, কি কথানো? আজিৰ পৰা আপুনি একদম গৰম অনুভৱ নকৰে, একদম বৰফ পৰা দি পৰি থাকিব আমাৰ ৰুমত, আমাৰ ঘৰত। কি কথা কৈছো? ঠাণ্ডা কালিয়ে বৰফ নপৰে, ইমান গৰমত বাৰু বৰফ পৰিবনে? ঐ তই অফিচত কাম কৰি কৰি এই কামৰ বোজাত তই পাগলী হলি আৰু দেই। মই পাগলী নাই হোৱা, এতিয়া যিটো খবৰ দিম আপুনিহে পাগলী হ'ব। এই ক'লে চিধা কথা কবি দেই, এই অকাই পকাই কথা ক'লে মই বৰ বেয়া পাওঁ। আপুনি আৰু মোকনো ক'তনো ভাল পাব? আপুনি ডাঙৰ বোৱাৰীকহে ভাল পায় আৰু তেওঁ ঘৰতে থাকি পেলাই আপোনাক চাহ জলপান এনেকৈ দি থাকে। মই দেখোন ওলাই যাওঁ আৰু, মোক ক'ত ভাল পাব আপুনি? হ'ব তেনেকুৱা কথা নকবি, গোটেইকেইটা ল'ৰা ছোৱালীক মই সমানেই ভাল পাওঁ। পিছে এটা কথা নহয়, আজি খবৰটো কি গম পাই নাই? আজি ঘৰলৈ এচি আহিব। এচি? সেইটো কি বস্তু? মা ইমান গৰমখনত শুব পৰা নাই নহয়, ইমান গৰম উঠে ৰাতি, সেইটো কাৰণে মোৰ ৰুমলৈ এটা এচি আৰু আপোনাৰ ৰুমলৈ এটা এচি আনিছোঁ। এচি মানে হ'ল একদম ফেনতকৈও একদম ঠাণ্ডা, একদম বৰফৰ নিচিনা একদম হাৱা মাৰে, একদম চেঁচা চেঁচা। তাৰপিছত আপুনি একদম নাক বজাই বজাই শুই থাকিব পাৰিব। হয় নি? ঐ বাইদেউহঁতৰ ৰুমলৈও এটা আনিব লাগিছিলে আকৌ। মা ইমান পইচা নাই নহয়, আচলতে মোৰ ৰুমলৈহে অনা কথা আছিলে। আপুনি পাব বুলি ভাবি আপোনালৈ আনি দিলোঁ। নালাগে মোক, আজি অত বছৰ এনেকেই পাৰ কৰিলোঁ। মোলৈ অনা এচিটো এই বাইদেউহঁতৰ ৰুমতে লগাই দিবি, মই এনেকেই থাকিম। কেলে আপুনি গৰমত শুব পাৰিব জানো? পাৰিম, কেলে নোৱাৰিম। মেখেলাখন দাঙি ল'ম আৰু একদম ফেনখন চলাই ল'ম, একদম আজাদিত শুই থাকিম আৰু মোৰ এদিনো টোপনি ক্ষতি নহয়। আপোনাক আকৌ সুধি ল'বলৈ নহ'ল নহয়। ঠিক আছে তেন্তে আপোনাৰ ৰুমলৈ অনা এচিটো বাইদেউহঁতৰ ৰুমতে লগাই দিম। ক'তনো গ'লগে মা আৰু পূজা?
ইয়াতে বহি আছা ন দুইজনীকে বিচাৰি ফুৰিছো এইযোৰ কেনেকুৱা লাগিছে কেনেকুৱা লাগিব মোক এইটো কালাৰটোৱে কিনো নাচ গানখন কৰি আছো লৈ আহ এফালে লৈ আহ ইমান গৰমত কালাৰটো ভাল লাগিছে বাৰু শাৰী নে মেখেলা চাদৰ মেখেলা চাদৰ মানুহটোৱে আনি দিছে মা দাদাৰ ছোৱালীজনী যে বিয়া হ'ল মই যাম বুলি কৈছো নাই গৰমত পিন্ধিবলৈ কাপোৰ নাই নহয় এইযোৰ ধৰা সেইকাৰণে মই গমেই নাপালো মানুহটোৱে এইযোৰ লৈ আহিছে মোক লৈ যোৱা হলেও হয় দোকানলৈ মোক লৈ যোৱা হলে মই বেলেগ কালাৰ এটা চালোহেঁতেন এইটো কেনেকুৱা লাগিছে মা এইযোৰ ভালে লাগিছে ৰংটো ভাল লাগিছে মোক ভাল লাগিবনে ভাল লাগিব তেওঁ আকৌ মোক কি বুলি কৈছে বোলে কেনেকুৱা বোলে সেই ধুনীয়া লাগিব বোলে তোমাক বোলে ভাতৰ চৰাইজনীৰে লাগিব মোক বাৰু ভাতৰ চৰাই বুলি ক'ব লাগে নি মই ভাতৰ চৰাই বুলি ক'লে বৰ বেয়া পাওঁ ভালহে আকৌ ভাতৰ চৰাই বুলি কৈছে ভাতৰ চৰাই কিমান ধুনীয়া ন সকলোৱে মৰম কৰে ভাতৰ চৰাই বুলি ক'ব লাগে নে বাৰু ন ভাতৰ চৰাই বুলি ক'লে মই বেয়া পাওঁ দেই কেনেকুৱা লাগিছে কোৱা আকৌ ভালকে ৰংটো বৰ ধুনীয়া লাগিছে ভাল লাগিছে গৰমত পিন্ধি আৰাম পাব এইযোৰ গৰমত পিন্ধি বহুত আৰাম পাম সেইকাৰণে মই ভালেই পাইছো আৰু মা মানুহটোৱে যদিও বহুত টকা পইচা ঘটা নাই তথাপিও মাজে মাজে যেনে মোক নিজে পচন্দ কৰি যে কাপোৰ আনি দিয়ে ফুলি চুলি আনি দিয়ে মোৰ বহুত ভাল লাগি যায় হয় না মা এতিয়া ইমান ধুনীয়া লাগিছে কাপোৰযোৰ আৰু তোৰ পচন্দটো বেয়া নহয় আকৌ পচন্দটো ধুনীয়া হয় তাকেহে পাই মই এতিয়া বছৰে বছৰে ইমান লাখ লাখ টকা ঘটিছো যদিও নিজে পচন্দ কৰিহে কাপোৰ কিনো আজিলৈকে মানুহটোৱে কিনিলে কাপোৰ পিন্ধিলে কেনেকুৱা লাগে অনুভৱটো নাপালো আৰু সেইটো কি কথা আকৌ তুমিচোন ইমান পইচা ঘটি নিজে নিজে ইমান দামী দামী কাপোৰ পিন্ধিয়ে থাকা ইমান দামী কাপোৰ অলংকাৰ কিনি থাকা মোৰে নাই তোমাৰ যিমানখিনি আছে এইজনো এতিয়া ইমান দামী কাপোৰ তেওঁ দিয়া নাই নহয় 1000 টকাৰ ভিতৰতে পাইছে চাগে তোমাৰ 1000 টকাৰ ভিতৰত কাপোৰে নাই ইমান দামী দামী কাপোৰ পিন্ধা এতিয়া ঘৰত পিন্ধি থকা এযোৰ কিজান তোমাৰ 500 মান লৈছে মোৰ এযোৰ 200 নে 250 লৈছিলে গম পোৱা হ'লেও বাইদেউ আজিকালি এইবিলাক ভাল লাগে এনেকে ছাৰপ্ৰাইজ যদি দি দিয়ে মানুহটোৱে আহি পেলাই নজনাকে খাওঁ এযোৰ যদি লৈ থৈ দিয়ে আজিলৈকে সেনেকুৱা কোনো ধৰণৰ উপহাৰ পাই নাপালো আৰু মানুহটো সেইটো অৱশ্যে হয় ন নিজে যিমান টকা পইচা ঘটিলেও মানুহটোৱে যদি মৰমত কেতিয়াবা এনেকে ছাৰপ্ৰাইজ এটা দি দিয়ে কিমান মনটো ভাল লাগে ন মই যেনিবা সেইফালৰ পৰা সুখী হ'বলৈ মোক ঢেৰ টকা পইচাও নালাগে মানুহটোৱে যেনেকৈ ৰাখে তেনেকেই থাকিম যি খুৱাই তাকেই খাম কিন্তু হ'লেও তোমাৰ আকৌ সেই কথাটো ময়ো ভাবিছো দেই আজিলৈকে তোমাক একো এটাই দি পোৱা নাই ন হ'বচোন দে তইনো কেলে তাই মনটো ভাঙি দিছ তাই দেখোন লৈয়ে থাকে অলংকাৰ কাপোৰ কানি চৰকে দেখোন লৈয়ে থাকে সি দিবলৈ সুবিধাই নাপায় পূজা তইনো কেলে মন ভাঙি দিছ মন নাভাঙিবিচোন তই নিজে ঘটিছ নিজে লৈয়ে থাক গম পাইছা নাই পূজা মায়ে ঠিক কথাই কৈছে তুমি নিজে ইমানবোৰ লৈয়ে থাকা ভাইটিয়ে দিবলৈ সুবিধাই নাপায় আৰু তোমাৰ যদি একো নাথাকিলেহেঁতেন নহয় মোৰ নিচিনাকে থকা হলে সিও দিলেহেঁতেন মানুহে জীৱনত সকলো নাপায় নহয় তুমি এতিয়া চাকৰিটো পাইছা মোৰ চাকৰি তাকৰি নাই মানুহটোৱে কেতিয়াবা কিবা এটা আনি দিয়ে গিফ্ট এটা সেইটো পাইছো বুজি পালি নাই এতিয়া মানুহে যিমান পায় সিমানতে সন্তুষ্ট থাকিব লাগে গম পাইছ বুজিলো মই ইমান মন মাৰি থকা ছোৱালীয়ে নহয় অকমান বেয়া লাগিছিলে আৰু অৱশ্যে মানুহটোৱে এতিয়া উপহাৰ নিদিয়ে কি হ'ল মই যে দুগৰাকীকে আকৌ ভাল মাইকী মানুহ পাইছো এখন ঘৰত পানী তুমি যদি ইমান ছাৰপ্ৰাইজ উপহাৰ পালে ভাল পোৱা মই তোমাক নেইল পলিচ এটা দিম দিয়া